আজি আমি আলোচনা কৰিম অসমৰ 7টা নেশ্যনেল পাৰ্ক কেনেকৈ আমি সহজভাৱে টিক্সৰ মাধ্যমেদি মনত ৰাখিব পাৰোঁ। তাৰ কাৰণে মই এটা সৰু সেন্টেন্স গ্ৰাফিক্সত শ্ব কৰিছোঁ, নিশ্চয় আপোনালোকে সকলোৱে দেখা পাইছে। তাৰে প্ৰথম আগৰটো হৈছে আৰৰ পৰা আমি ৰাইমনা নেশ্যনেল পাৰ্কৰ কথা মনত ৰাখিব পাৰোঁ। তাৰ পিছৰ আগৰটো হৈছে এমৰ পৰা আমি মানা নেশ্যনেল পাৰ্কটো মনত ৰাখিব পাৰোঁ। তাৰপিছত ওৰ পৰা আমি ওৰাং নেশ্যনেল পাৰ্ক মনত ৰাখিব পাৰোঁ। তাৰপিছত এনৰ পৰা আমি নামেৰি নেশ্যনেল পাৰ্কটো মনত ৰাখিব পাৰোঁ। তাৰপিছত আছে কেৰ পৰা আমি কাজিৰঙা নেশ্যনেল পাৰ্কটো মনত ৰাখিব পাৰোঁ। তাৰপিছত আছে ডিৰ পৰা আমি দিহিং পাটকাই নেশ্যনেল পাৰ্কটো মনত ৰাখিব পাৰোঁ। তাৰপিছত আকৌ এইটো ডিৰ পৰা ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আমি মনত ৰাখিব পাৰোঁ। 7টা নেশ্যনেল পাৰ্ক আছে, গোটেইখিনি মই ডিটেইলছ ইয়াতে দি দিছোঁ। তাৰে ভিতৰত কেইটামান পইণ্ট আছে, পইণ্টখিনি মই আলোচনা কৰিছোঁ, বাকীখিনি ইয়াতে আপোনালোকে এনেই চাব পাৰিব। ইয়াৰ পৰা প্ৰায়ে পৰীক্ষাত প্ৰশ্ন অহা দেখা পাওঁ আমি। প্ৰথম হৈছে অসমৰ 4টা বাঘ সংৰক্ষিত বনাঞ্চল, যেনে কাজিৰঙা, মানা, নামেৰি, ওৰাং। 7টাৰ ভিতৰত 4টাত বাঘ পোৱা যায় আৰু 3টাত বাঘ পোৱা নাযায়। কোন 3টা ইয়াতে দিয়া আছে, আপোনালোকে সেইখিনি মনত ৰাখি থ'ব। পৰীক্ষাত তাৰ পৰা প্ৰশ্ন প্ৰায়ে আহে। তাৰপিছত অসমৰ 2টা জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল আছে, সেই দুটা হৈছে ডিব্ৰু চৈখোৱা আৰু মানা। ইয়াৰ পৰাও বহুত প্ৰশ্ন পৰীক্ষাত আহে এনেকেই। অসমৰ 5টা হাতী সংৰক্ষিত বনাঞ্চল ইয়াতে ধুনীয়াকৈ দিয়া আছে, এবাৰ চাই থ'ব। শোণিতপুৰ, দিহিং পাটকাই, কাৰ্বি আংলং, দনহিৰি, লুংডিং আৰু চিৰাং। ইয়াৰ পিছত ইউনেস্কোৰ 2টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ইউনেস্কোৱে 2টা নেশ্যনেল পাৰ্কক স্বীকৃতি দিছিলে, সেই দুটা হৈছে কাজিৰঙা আৰু মানা। এই প্ৰশ্নটো প্ৰায়ে পৰীক্ষাত অহা আমি দেখা পাওঁ। ইয়াৰ পিছত আৰু এটা মষ্ট ইম্পৰ্টেণ্ট, সেইটো মনত ৰাখি থ'ব। অসমৰ এটা ৰামচাৰ ছাইট আছে, সেইটো হৈছে দীপৰ বিল। 7টা নেশ্যনেল পাৰ্কৰ ডিটেইলছ মই ইয়াতে ভিডিঅ'টো দি দিছোঁ, এইখিনি মই পঢ়ি নিদিওঁ, আপোনালোকে এবাৰ চাই ল'ব। যদি পাৰে স্ক্ৰীনশ্বট মাৰি চাব পাৰে বা ভিডিঅ'টো স্কিপ কৰি 2 এবাৰ চালে মই আশা কৰোঁ গোটেইখিনি মনত থাকিব। ইয়াৰ কাৰণে আৰু বেলেগ কিতাপ বা বেলেগৰ পৰা একো নপঢ়িলেও যিকোনো প্ৰশ্ন ইয়াৰ ওপৰত দিয়ে আপোনালোকে নিশ্চয় লিখিব পাৰিব। এইখিনিতে মই সকলোলৈ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যোনে যোনে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে এটা ভাল বুলি কমেণ্ট কৰিব, আৰু যদি বেয়া লাগে বেয়া বুলি কমেণ্ট কৰিব। মই কিন্তু বেয়া নাপাওঁ, কাৰণ যদি আপোনালোকৰ তাত ভিডিঅ'টো ভাল নালাগে, ঠিক মই ইমান কষ্ট কৰি ভিডিঅ' এটা বনাই আপোনালোকক আমনি দিয়াটো ঠিক নহ'ব বুলি মই ভাবোঁ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলেগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ। मुश्किलें हो कैसी भी मेरे हौसलों से कम है, अंधेरों को चीर देंगे इतना दम है। आओ हाथ बढ़ाए, कुछ करके दिखाना है, सारे बहानों को आज से आग लगाना है। मुट्ठियों को भींच गए